শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰিয়াক্ষী ভৰদ্বাজে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ 92.8% উজলিল শুৱালকুছিৰ প্ৰিয়াক্ষী ভৰদ্বাজ। শুৱালকুছি মাটি পৰ্বতৰ নিবাসী প্ৰমোদ শৰ্মা আৰু চন্দনা দেৱীৰ একমাত্ৰ জীয়ৰী প্ৰিয়াক্ষী ভৰদ্বাজ। প্ৰিয়াক্ষী ভৰদ্বাজ বাইহাটা চাৰিআলিৰ ৰামানুজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম প্ৰিয়াক্ষী ভৰদ্বাজ। মই শুৱালকুছি মাটি পৰ্বতৰ নিবাসী। মোৰ মাৰ নাম চন্দনা দেৱী আৰু মোৰ দেউতাৰ নাম প্ৰমোদ শৰ্মা। মই ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বাইহাটা চাৰিআলিৰ পৰা মই HS এক্সামিনেশ্যন দিছোঁ আৰু তাতে মই 92.8% পাবলৈ সক্ষম হৈছোঁ। মই মোৰ ফাৰ্ষ্ট ক্ৰেডিটটো মোৰ মা দেউতাকে দিম আৰু নিজৰ ডেডিকেশ্যন আৰু কষ্ট নিজে কৰিব লাগিব, তাৰ ফলত হয়। আৰু মোৰ যিখন কলেজৰ মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুখিনি মটিভেট কৰিছে বা তেওঁলোকে মোক বহুত নোটছ পাতিৰে মানে ছাপৰ্টো কৰিছে আৰু লগতে মোৰ যিখিনি বন্ধু বান্ধৱী তেওঁলোকেও মোক বহুখিনি মটিভেট কৰিছে। সেইকাৰণে মানে এই পাৰ্চেণ্টেজটো পাবলৈ মই আজি সক্ষম হৈছোঁ। পঢ়া শুনাৰ ফিক্স টাইম টেবুল নাই বাৰু, মানে ৰাতি যদি সোনকালে দিনত মই সোনকালে উঠো আৰু বাকী কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টাৰ মাজতে ৰেষ্টটো লওঁ। সেনেকুৱাকৈ ইমান ফিক্স টেবুল নাছিলে আৰু পঢ়িছিলোঁ আৰু এনেকুৱা। আজৰি সময়ত মই কেতিয়াবা আৰ্টো কৰিছিলোঁ, লগতে ডেন্সো কৰিছিলোঁ আৰু ফোনো চাইছিলোঁ, মিছা নকওঁ। এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে, মানে যদি মানে পঢ়াটো ঠিকে ৰাখিও কিছুমানে মানে এনেকুৱা কৰে তেতিয়া মানে কোনো লছ নহয় নিজৰ। কিন্তু যদি মানে পঢ়াটো মানে হেৰি কৰি কিনে যদি আকৌ মানে ফোনত বেছিকে লাগে তেতিয়া মানে ডিষ্ট্ৰেকশ্যন হয় আৰু সেইটো মানে এভইড কৰিব পাৰিলে নিজৰে ভাল হয়। পঢ়াটোত মানে পাৰ্চেণ্টেজটো উঠাবলৈ তেতিয়া ভাল আৰু। মোৰ হবি এনেই পঢ়ো, বাকী কেতিয়াবা আৰ্ট কৰোঁ, সেয়াই আৰু। এই ক্ষেত্ৰত মই এটাই ক'ম, তাই যথেষ্টখিনি অধ্যয়ন কৰিছে বা আমি কিছু সময়ে সময়ে তাইক সোঁৱৰাই দিব লাগে যে পঢ়াটোৱেই মেইন, পঢ়াত ভাল হ'লেহে বাকী এই ক্ষেত্ৰত মানে সফলতা অৰ্জন কৰিব পাৰিবা। গতিকে তাই আমাৰ কথা মানিছে আৰু এই ক্ষেত্ৰত তাইৰ কলেজৰ যিখিনি শিক্ষয়িত্ৰী আছে তেওঁলোকৰ পৰা যথেষ্ট আমি সহায় পাইছোঁ। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।